ধেমাজিত এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মন জয় কৰিলে বহুজনৰ। মাতৃৰ হাতত ধৰি মনোনয়ন পত্ৰ দিবলৈ আহিল এজন সহজ সৰল যুৱক। সহজ সৰল হৰেণ চাংমাই মনত পুহি ৰাখিছে অযুত সপোন আৰু আশা। আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। বিভিন্ন ৰাজনৈতিক দলৰ নেতাই ধেমাজি জিলাৰ আয়ুক্ত কাৰ্যালয়ত দাখিল কৰিছে মনোনয়ন পত্ৰ। এনে সময়তে মাতৃৰ হাতত হাত ধৰি চিচি বৰগাঁও সমষ্টি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দিবলৈ আহিল ঘিলামৰা অঞ্চলৰ অতি সহজ সৰল হৰেণ চাংমাই। মনত অযুত আশা সপোন পুহি ৰখা হৰেণ চাংমাই নিজৰ সমৰ্থনক লৈ জীৱন বাটত শিক্ষা স্বাস্থ্য নিবনুৱা সংস্থাপনৰ বাবে ৰাইজৰ হৈ মাত মাতিব বুলি মন্তব্য আগবঢ়ায় সংবাদ মাধ্যমৰ আগত। জীৱনত প্ৰথম এবাৰ ৰাজনীতিত প্ৰথম আহিছো। কওঁতে অকণ মাতবোৰ ভুল ভ্ৰান্তি হ'ব পাৰে এবাৰ, পঢ়া ইমান অভ্যাস নাই, কিন্তু বহুত আশা লৈ আহিছো, বহুত সপোন লৈ আহিছো। আজিৰ পৰা মই পুৰা এই মাৰ শপত খাই কৈছো, আজিৰ কাৰণে পুৰা মানে ৰাইজৰ কাম কৰিম বুলি শপত খাই কৈছো। হৰেণ চাংমাই, ঘৰ ঘিলামৰা, এতিয়া চিচি বৰগাঁও সমষ্টি। নিৰ্দলীয় ভাৱে দেখিম বুলি আহিছে। মনত বহুত আশা লৈ আহিছো, ৰাইজৰ হকে কাম কৰিবলৈ আহিছো। কিছুমান নিজৰ যোনটো চিন্তা ভাৱনা সেইটো অকমান হেৰি কৰিবলৈ আহিছো। অলপ সেয়াই অলপ খেলি মেলি হৈছে, ভুল ভ্ৰান্তি নথব দেই, অভ্যাস নাই মানে। কিন্তু আমি ঢকুৱাখানা সমষ্টি প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰাৰ কাৰণে ধৰি লওক মোৰ মনৰ যোনখিনি আশা, মই ৰাজনীতি মানে এনেকুৱা হ'ব লাগে, আমাৰ যোনটো আশা সেইটো কৰিবৰ কাৰণে মই বেলেগ সমষ্টিৰে নিৰ্বাচন খেলিবলগীয়া হৈছে। যথেষ্ট বিশ্বাসী, বহুত সাহস লৈ আহিছো মানে। আমাৰ ঘৰ বহুত মানে আমাৰ যোনটো পৰিয়াল মানে পৰিৱেশ, আমি বহুত তলৰ শ্ৰেণীৰ মানুহ। মনত বহুত আশা আছে, সপোন আছে, এইখিনি কৰিবলগীয়া আছে। মানে মনত বহুত হেঁপাহ, মানে ৰাজনীতি যে খালি অকল ধনী শ্ৰেণীৰ কাৰণে নহয়, আমাৰ নিচিনা সাধাৰণ দৰিদ্ৰৰ কাৰণেও ৰাজনীতি হয়। ৰাস্তা পদূলি বহুত বেয়া, মই নানা জেগা মানে গৈছো, কিন্তু ৰাস্তা পদূলি বহুত বেয়া হৈ আছে মানে। সেইখিনি অলপ প্ৰথম, তাৰপিছত আৰু প্ৰথম এখন মই শান্তিৰ এটা সমষ্টি হিচাপে মই চাব বিচাৰো, চবে মিলা প্ৰীতিৰে থাকিবলৈ কাৰণে প্ৰথম শান্তি, তাৰপিছত আপোনাৰ স্বাস্থ্য, প্ৰতিজন মানুহে বিনামূলীয়াকে স্বাস্থ্য সেনেকুৱা পায়, চিকিৎসা পায়। সেই আশা মানে সেইটো অলপ তাত অলপ হেৰি কৰিম বুলি ভাবিছো। মই বিশেষকে অহা নাই, মোৰ খালি মই এটাই উদ্দেশ্য, মোৰ কিছুমান উদ্দেশ্য আছে, সপোন আছে, সেইখিনি ৰাইজে যাতে দেখি পাওক, বুজি পাওক, সেইভাগে আহিছো। খালি ৰাজনীতিতে যে খালি জয় হব পৰাজয় হব কোনো কথা নাই, কিন্তু সমাজখন সদায় ভালকে থাকিব লাগিব। মানে সদায় চবে মকামিলাকে থাকিব লাগিব। কোনোবাই কংগ্ৰেছী বুলি গালি পাৰিব, কোনোবাই বিজেপি বুলি গালি পাৰিব, কিন্তু সাধাৰণ আপুনি চাব, মই একেবাৰে মানে আজিলৈকে কোনো ৰাজনীতি হওক বা যিকোনো সাংগঠনিক মই একো হেৰিয়তে নাই, খালি আমি অশান্তি পাইছো মানে, বহুত অশান্তি। ইটো গালি দিয়া, ইটো গালি দিয়া, সেই পৰিৱেশটো থাকিব নালাগে। ৰাজনীতি সদায় মিলাই হ'ব, চবৰে উন্নতি হওক, সেনেকুৱা বুলিয়ে আহিছো মানে।